পুৱতি নিশা 4:31 মই বিভিন্ন চৰাইৰ কাকলিত সাৰ পাই উঠিলোঁ। এনেই প্ৰচণ্ড গৰম। খিৰিকীখন খুলি দিয়াৰ লগে লগে এক শীতল বতাহ মোৰ ৰুমলৈ সোমাই আহিল। লগতে পক্ষীৰ এই কলৰৱ শুনি মই ইমান পুলকিত হৈ পৰিলোঁ, দিনটো যেন মোৰ এক আনন্দৰ বতৰা কঢ়িয়াই আনিলে। টুনি চৰাইৰ বাঁহডাল আজিও আছে মোৰ বাগিচাত, কিন্তু চৰাইহাল নাই। এই বাঁহডাল মোক ভালকৈ ৰাখিছোঁ সযত্নেৰে, কিন্তু চৰাইহাল কিন্তু নাই। মোৰ দ্বিতীয় ইউটিউব চেনেল, এয়া হৈছে মোৰ দ্বিতীয় ইউটিউব চেনেলটো, ইয়াৰ নাম হৈছে মৌপিয়া। এইটো চেনেলত মই সাধাৰণতে পক্ষী বা প্ৰকৃতিক লৈয়ে মই কৰিবৰ চেষ্টা কৰিম। মৌপিয়া বা ইংৰাজীত কোৱা হৈছে ক্ৰিমছন ছানবাৰ্ড। মোৰ এই দ্বিতীয় চেনেলটোৰ এয়া প্ৰথম ভিডিঅ'। মই চেনেলটোৰ নাম যিহেতু মৌপিয়া ৰাখিছোঁ, বা ইংৰাজীত ক্ৰিমছন ছানবাৰ্ড, গতিকে আজি মোৰ চেনেলটোৰ লগত থকা মৌপিয়া চৰাই এই বিষয়ে অলপমান কওঁ। অসম আৰু পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বিশেষকৈ এইবিধ চৰাই দেখিবলৈ পোৱা যায়। সেন্দুৰীয়া বা তেজৰঙা মৌপিয়া চৰাই ক্ৰিমছন ছানবাৰ্ড, বেঙুনীয়া মৌপিয়া চৰাই পাৰ্পল ছানবাৰ্ড, সৰু মকৰা খোৱা মৌপিয়া চৰাই লিটিল স্পাইডাৰ হাণ্টাৰ। এই মৌপিয়া চৰাইবোৰৰ মতা চৰাইবোৰ দেখিবলৈ অতি ধুনীয়া হয়। এই চৰাইবোৰ নেক্টাৰিনাইডছ পৰিয়ালৰ চৰাই। মৌপিয়া চৰাইবোৰ দক্ষিণ পূব এছিয়াৰ স্থানীয় ফুলৰ বাগিচাত, অৰণ্যৰ জোপোহাত ইহঁতে থাকে, য'ত তেওঁলোকে মৌ আৰু
পোক পতংগ খায়। মনোমোহা সৌন্দৰ্যৰ কাৰণে পক্ষীপ্ৰেমীসকলৰ বাবে বৰ আদৰণীয়। সাধাৰণতে ইহঁত নিৰামিষভোজী, ফুলৰ ৰস খায়। দীঘলে প্ৰজনন কালত 11 চেণ্টিমিটাৰ পোক পতংগও খোৱা 11 চেণ্টিমিটাৰ লং। আজি মই মৌপিয়া চৰাই বিচাৰি এটা অভিযান কৰিছিলোঁ। অলপ খন্তেক আগতে মই উল্লেখ কৰিছোঁ, মই এঠাইত এযোৰ মৌপিয়া চৰাই দেখা পাইছিলোঁ, কিন্তু বৰ দূৰত থকাৰ কাৰণে বা ওপৰত থকাৰ কাৰণে তাক স্পষ্টকৈ দেখিব পৰা নগ'ল। মোৰ এই চেনেলটোত পূৰ্বতে উল্লেখ কৰিছোঁ যে প্ৰকৃতি, পশু পক্ষী আৰু প্ৰাকৃতিক সৌন্দৰ্য এইবোৰক লৈয়ে মই ৰাখিম। গতিকে আপোনালোকে মোৰ এই পেজটো ফ'ল' কৰিব।